My dear students, আজি মই ক্লাস 7 আৰু 8 ৰ ষ্টুডেন্টছৰ কাৰণে এটা নতুন চেপ্টাৰ লৈ আহিছো যেটো চেপ্টাৰৰ তোমালোকে আগতে কোনো ধৰণৰ মানে আইডিয়া হয়তো পোৱা নাছিলা আৰু সেই চেপ্টাৰটো হৈছে সম্ভাৱিতা তো সম্ভাৱিতা কি তাক বুজি পোৱাৰ আগে আগে আমি ভালকৈ বুজিলাম তাৰ পটভূমিটো কি বা সম্ভাৱিতাটো কেনেকৈ হিচাপ নিকাচ কৰা হয় তো চোৱা সম্ভাৱিতা বুজি পোৱাৰ আগে আগে আমি জানিব লাগিব সম্ভাৱনা মানে কি মানে কালি কিবা এটা ঘটিব বা ভৱিষ্যতে কিবা এটা ঘটিব সেই ঘটনাটোক যদি আমি আজি এটা সিদ্ধান্ত দিব খুজো তেনেহলে হেতু কোৱা হ'ব সম্ভাৱনা যেনে অহা কালি বৰষুণ দিয়াৰ সম্ভাৱনা কিমান কালি দিনটো এতিয়ালৈকে আহি পোৱা নাই কিন্তু আমি সেই কালি হ'ব লগা ঘটনাটোৰ উত্তৰ আমি কেনেকৈ দিম বৰষুণ হ'ব নে নহ'ব এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ কিমানজন প্ৰতিযোগীয়ে সোণৰ পদক লাভ কৰিব তেছো এতিয়ালৈকেতো অলিম্পিক খেল শেষ হোৱা নাই ভাৰতে অংশগ্ৰহণ কৰিছে কিমানটাই সোণৰ পদক পাব আমি এই মুহূৰ্তত ক'ব নোৱাৰো কিন্তু আমি সম্ভাৱনা কিমান ইয়াৰ কিছুমান গাণিতিক হিচাপ নিকাচ কৰি আমি এটা আইডিয়া কৰিব পাৰো যে ইমান হ'ব পাৰে হয়নে যেনে ক্ৰিকেট খেলতে হওক বা ফুটবল খেলতে হওক আমি কি কৰো কোনে আগতে বেট ধৰিব বা কোনে প্ৰথমতে বলটো মাৰিব এই কথাটো জানাৰ কাৰণে আমি কি কৰো টছ কৰো ৰেফাৰীয়ে টছ কৰি দিয়ে এটা পইচা কেনেকৈ ওপৰৰ পৰা মাৰি দিয়ে তাৰমানে কি যে যদি মই এজন কেপ্টেইন হওঁ আৰু মোৰ সন্মুখত আৰু এজন কেপ্টেইন থাকিব মই বিচাৰিম মই পাব লাগে এইবাৰ কিন্তু মই পোৱাৰ সম্ভাৱনাটো কিমান এই টছটো আমাক কি কথা বুজাব বিচাৰিছে মানে ঘটনা এটা সংঘটিত হোৱাৰ আগতে আইডিয়া কৰিব পৰা কথাটো হৈছে সম্ভাৱনা ঠিক আছে নে এইবাৰ তোমালোকৰ ক্লাছত গণিতত 80% মানে লেটাৰ নম্বৰ পোৱা লৰাৰ সম্ভাৱনা কিমান তেতিয়াহ'লে আমি কেনেকৈ কম এই সম্ভাৱনাটো হৈছে কি পৰীক্ষাটো এতিয়ালৈকে হোৱাই নাই হোৱাৰ পিছত কোনে 80% পাব এই কথাটোৰ সম্ভাৱনাটো আমি আজিয়ে যদি ক'ব লাগে তেনেহ'লে আমি কিছুমান আইডিয়া কৰিবলৈ কেনেকুৱা যে 80% পাবলৈ কিমানজন লৰা গণিত কৰিবলৈ পাৰ্গত টকিঅ' অলিম্পিকত সোণৰ পদকৰ যদি আমাক আনসাৰ লাগে তেনে আমি জানিব লাগিব যে সোণৰ পদক পাবলৈ আমাৰ কিমান খেলুৱৈ পাৰ্গত হৈ আছে অৰ্থাৎ আমি এনেকুৱা কিছুমান বেছ ল'ব লাগিব যাৰ ওপৰত আমি সম্ভাৱনাৰ কথাটো আমি ক'ব পাৰিম তো এই সম্ভাৱনাবিলাক কালি বৰষুণ হ'ব নে নহ'ব সোণৰ পদক পাব নে নাপাব বেট ধৰিবলৈ পাৰিব নে নোৱাৰিব এই সম্ভাৱনাবিলাকক গণিতৰ ভাষাত খুব সুন্দৰকৈ বুজাই দিব পাৰি আৰু গাণিতিকভাৱে আমি ক'ব পাৰিম যে সম্ভাৱনাৰ পাৰ্চেন্টেজ কিমান ইমান শতাংশ সম্ভাৱনা আছে এনেকুৱা কথাবিলাক ক'ব পাৰিম তো আমি এই যিমানবোৰ মানে সম্ভাৱনাৰ কথা উদাহৰণ হিচাপে দিলো এই সম্ভাৱনাবিলাকক যদি আমি গাণিতিকভাৱে প্ৰকাশ কৰি উলিয়াই ল'ব পাৰো সেই গাণিতিক ক্যালকুলেশনটোকে কোৱা হ'ব আমাৰ সম্ভাৱিতা বুলি ঠিক আছে এতিয়া আমি চাওঁ যেতিয়া কোনো এটা ঘটনাৰ কথা আমি কম যেনে মুদ্ৰা এটা টছ কৰাৰ কথা তো মুদ্ৰাটো টছ কৰি দিয়াৰ লগে লগে কি কি ৰিজাল্ট হ'ব পাৰে হেড হ'ব পাৰে আৰু টেইল হ'ব পাৰে হেড আৰু টেইলত বাহিৰে কিবা আৰু হ'ব পৰা সম্ভাৱনা আছে নে নিশ্চয় নাই তো এই হেড আৰু টেইল এই দুটা কোৱা হ'ব কি জানে পৰিণতি বুলি কোৱা হ'ব হা অৰ্থাৎ আমি যদি কওঁ এটা মুদ্ৰাৰ এটা থাকিব হেড এটা পিঠি হেড আৰু এটা পিঠি থাকিব টেইল যেতিয়া আমি টছ কৰি দিম ইয়াত দুটা ঘটনা হ'ব পাৰে এটা হৈছে হেড হ'ব পাৰে নহলে এটা টেইল হ'ব পাৰে এই যে দুটা ঘটনা ঘটিল ইয়াকে কোৱা হ'ব পৰিণতি বুলি পাইছনে বুজি এতিয়া এই পৰিণতি বিলাকৰ মই যদি কওঁ যে মোৰ হেড পৰাৰ সম্ভাৱিতা কিমান তেনেহ'লে আমি কি ক'ম যে সম্ভাৱিতা ইজুকেল টু আমি কি লিখিম জানে সদায় সম্ভাৱিতা ওলাব লাগিলে আমাৰ গোটেই ঘটনাটোৰ যিমানটা পৰিণতি আছে সেই পৰিণতিক আমি তলত লিখিব লাগে অৰ্থাৎ তলত হৈছে আমাৰ যিটো ঘটনাৰ কথা উল্লেখ কৰিম সেই ঘটনাটোত ঘটিব পৰা সকলোবোৰ মানে ঘটনা যেনে ইয়াতে হেড হ'ব পাৰে আৰু টেইল হ'ব পাৰে গতিকে কেইটা সম্ভাৱনা আছে পৰিণতি কেইটা আছে দুটা আছে এটা আমাক কি লাগে হেড হোৱাৰ সম্ভাৱিতা লাগে তেনেহ'লে আমি হেডটো কিমান এটা হেড ওলাব পাৰে তেনেহ'লে 1 অৰ্থাৎ আমাৰ সম্ভাৱিতা কিমান হ'ব 1/2 বা আমি ইয়াক 0.5 বুলি লিখিব পাৰিম গতিকে টছ কৰিলে আমাক যদি হেড পৰাৰ সম্ভাৱিতা কোৱা হয় তেতিয়াহ'লে আমি সম্ভাৱিতা ইজুকেল কি লিখিম 1/2 ইয়াতে 2 হ'ল আমাৰ ইয়াৰে পৰিণতি কিমানটা হেড হ'ব পাৰে টেইল হ'ব পাৰে মই হেড নহয় যদি টেইল বুলিও কওঁ টেইল সম্ভাৱনা টি টেইলৰ সম্ভাৱনা যদি পি টি মানে টেইল হোৱাৰ সম্ভাৱিতা কিমান তেতিয়া আমি কি লিখিব লাগিব আৰু এটাই টেইল হ'ব পাৰে 1 হ'ব যদি আমাক কোৱা হয় যে মুদ্ৰা এটা টছ কৰি দিলে যিকোনো এটা হেড বা টেইল পোৱাৰ সম্ভাৱনা কিমান তেতিয়া আমি কি ক'ম পি হেড অৰ পি
টি যিকোনো এটা হলে কি হ'ব আমাৰ জানেনে মুঠ পৰিণতি আমি লিখিব লাগিব কিমানটা হ'ব 2 হ'ব আৰু হেড বা টেইল যিকোনো হলে হ'ব গতিকে 2 যিকোনো এটা ঘটিব পাৰে ইজুকেল কিমান হ'ব 1 আচ্ছা মই যদি কওঁ এটা বেলেগ উদাহৰণ চাবা দেই বেলেগ উদাহৰণ কেনেকুৱা ধৰা এটা লুডু গুটি চোৱা এইটো লুডু গুটি এই লুডু গুটিৰ কি থাকে 6 2 5 3 4 এনেকে আমাৰ 6টা থাকে এটা ৰিজাল্ট ঠিক আছে এটা মই যদি কওঁ যে লুডু গুটি এটা আমি মাৰি দিলো বা ডাইস এটা এটো ডাইস বুলি কয় লুডুৰ ডাইসটো যদি আমি মাৰি দিও মাৰি দিয়াৰ লগে লগে কেইটা ঘটনা ঘটিব পাৰে তাতে লুডুৰ গুটিটোত 6টা কেনেকুৱা 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 5 and 6 এই 6টা ঘটনা তাত ঘটিব পাৰে হৈছে না এই 6টা কি বুলি কয় পৰিণতি লুডুৰ ডাইস এটা মাৰি দিলে তাৰ পৰিণতি কেইটা হয় 6টা হয় হা এক ওলাব পাৰে 2 ও পাৰে 4 ও পাৰে 6 ও পাৰে মানে এনেকুৱা 6টা ঘটনা হলে তোমাক যদি কোৱা হয় যে মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিতা কিমান মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিতা মানে 2 টো ওলাব কিমান পাৰে 3 টো কিমান পাৰে আৰু 5 টো কিমান পাৰে এইকেইটা ভিতৰত মৌলিক সংখ্যা কি আছে 2 3 আৰু 5 তো মৌলিক সংখ্যা ওলোৱাৰ যদি সম্ভাৱিতা বুলি কোৱা হয় p প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাৰ যদি কোৱা হয় কি হ'ব এতিয়া তলত কি লিখিব লাগে আমি পৰিণতি কিমানটা পৰিণতি আছে 6টা পৰিণতি আছে হৈছে নে আৰু ওলাব লাগে কি মৌলিক সংখ্যা কিমানটা আছে এটা দুটা তিনটা সেই তিনটো লিখি দিয়া কাটা কাটি গলে কৰিব লাগে আমি 2 ইজুকেল কিমান হ'ব 1/2 এইটোৱে হৈছে লুডুৰ গুটিৰ ডাইসটো মাৰি দিলে মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিতা হ'ল 1/2 বা এটোক আমি 0.5 বুলি লিখিব পাৰো পাইছানে বুজি যদি এবাৰ এনেকুৱা কোৱা হয় যে লুডুৰ গুটিটো মাৰি দিওতে হাত ওলোৱাৰ সম্ভাৱনা কিমান যদি কোনোবা প্ৰশ্ন কৰে হাত ওলোৱা আমি কিন্তু দেখিছো লুডুৰ ডাইসটো কি থাকে 1 ৰ পৰা 6 লৈকে থাকে হাতটো আছে নে ইয়াতে হাতটো নাই তো আমাৰ p7 হাত ওলোৱাৰ যদি সম্ভাৱিতা লাগে আমি কি লিখিব লাগিব তলতো 6 লিখিবই লাগিব আবার পৰিণতি কাৰণ লুডুৰ ডাইসটোৰ পৰিণতি সদায় 6টাই হ'ব পাৰে তাতকে বেছি হ'ব নোৱাৰে বা কম হ'ব নোৱাৰে তে তাতকে বেছি হ'ব না 6 হ'ল ন আমাক লাগে কি হাত ওলাব পৰা সম্ভাৱনা কেইবাৰ আছে আমাৰ একবাৰো নাই কাৰণ একবাৰো আমি হাতটো ওলাব পাৰে বুলি আমি ক'ব নোৱাৰো গৰে কি হ'ব 0 কাৰণ এবাৰ নলালে 0 ইকুয়াল টু 0 তো আমি কি বুজি পালো যেটো ঘটনা ঘটাৰ কোনো সম্ভাৱনাই নাই হয়নে কোনো সম্ভাৱনা নাই লুডুৰ গুটিটো মাৰিলে চকু মুজি ক'ব পাৰিম যে 6তকে বেছি ওলাব নোৱাৰে 7 8 9 যি কও কি কেতিয়া ওলাব নোৱাৰে তো যেটো ঘটনা ঘটাৰ কোনো সম্ভাৱনাই নাই এটোকে কোৱা হয় অসম্ভৱ ঘটনা বুলি মনত ৰাখিবা অসম্ভৱ ঘটনা মানে হল যেটো ঘটনা ঘটাৰ কোনো সম্ভাৱনাই নাই আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 ঠিক আছে নে গতিকে অসম্ভৱ ঘটনা আমি পালো যে হাত ওলোৱাৰ সম্ভাৱনা কিমান সম্ভাৱিতা ইকুয়াল 0 যি কোনো অসম্ভৱ যেটো ঘটনা কোনো ঘটাৰ চান্স নাই তাৰ সম্ভাৱিতা সদায় 0 পৰীক্ষাত আহে যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান তুমি ডাইৰেক্ট 0 লিখি দিবা হয়নে আৰু সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজত থাকে কাৰণ ইয়াতে কেইটা ঘটনা আছে 6টা ঘটনা আছে আমি যদি এনেকৈ কওঁ যে মুঠ পৰিণতি 6টা আৰু এই 6টাৰ ভিতৰত ইয়াতকৈ বেছি হ'ব নোৱাৰে হয়নে গতিকে ইজুকেল কিমান হ'ব ইজুকেল 1 মানে একতকৈ সম্ভাৱিতা কেতিয়াও বেছি হ'ব নোৱাৰে আৰু 0তকৈ কম কেতিয়াও হ'ব নোৱাৰে কাৰণ অসম্ভৱৰ 0 হয় গতিকে সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজতে থাকে ঠিক আছে আচ্ছা মই যদি এতিয়া আৰু এটা ক'ব খুজিছো ধৰি লোৱা দুটা মুদ্ৰা আছে এটা এনেকা মুদ্ৰা আৰু এটা মুদ্ৰা আছে ইহত দুটা মই টস কৰিব বিচাৰিছো দুটা মুদ্ৰা এটা 1 টকা মুদ্ৰা আৰু 2 টকাৰ মুদ্ৰা আছে ধৰা ইহত টস কৰিব বিচাৰিছো চোৱাছো মই যদি দুটা মুদ্ৰা এনেকে টস কৰি দিও তাৰ ৰিজাল্ট কি হ'ব পাৰে প্ৰথম কথা চোৱা দুটা হেড হ'ব পাৰে নে দুটা হেড হ'ব পাৰে আৰু কি হ'ব পাৰে এটা হেড হ'ব পাৰে এটা টেইল হ'ব পাৰে নে আৰু কি পাৰে এটা টেইল হ'ব পাৰে আৰু এটা হেড হ'ব পাৰে আৰু কি হ'ব পাৰে এটা টেইল হ'ব পাৰে আৰু এটা টেইল হ'ব পাৰে মই যদি দুটা মুদ্ৰা একেলগে টস কৰি দিও তেনে হলে 1 নম্বৰ আৰু 2 নম্বৰ মুদ্ৰাটোৰ পৰিণতি হ'ব পাৰে এইকেইটা যেনে দুটা হেড হ'ব পাৰে এটা হেড আৰু এটা টেইল হ'ব পাৰে এটা টেইল আৰু এটা হেড হ'ব পাৰে আৰু দুটা টেইল হ'ব পাৰে এই যে পাৰিলে দুটা হেড হ'ব পাৰে এই যে পাৰিলে এইকেইটা কোৱা হয় পৰিণতি অৰ্থাৎ দুটা মুদ্ৰা টস কৰি দিয়াৰ পৰিণতি কিমান 4টা মই যদি কওঁ
যে দুটা টেইল ওলোৱাৰ টিটি দুটা টেইল ওলোৱাৰ সম্ভাৱিতা কিমান হেনেকে সুধিলে ডাইৰেক্ট লিখিবা তুমি প্ৰথম লাগিব পৰিণতি যে দুটা মুদ্ৰা টচ কৰিলে পৰিণতি কিমান 1 2 3 4 তলত 4 লিখা দুটা লাগে তোমাক টেইল ওলোৱাৰ অৰ্থাৎ মানে টেইল ওলোৱাৰ সম্ভাৱিতা লাগে কি কৰিবা এটা দুটা তিনটা চাৰিটা দেখা পাইছো ইয়াতে অকল টিটিটো আছে 1 তেজুকেল কি হ'ব 1/4 দশমিক নোলালে কথা নাই তে এনেকে আমি সম্ভাৱিতা উলিয়াব পাৰো আকৌ ধৰা এনেকা উদাহৰণ এটা দিছো মই তোমালোকৰ কিতাপত থকা উদাহৰণ ধৰি লোৱা এটা বাকচত কেইটামান বল ৰাখা আছে ৰঙা বল নীলা বল হা ধৰা ৰেড বল নীলা বল আৰু ধৰা হালধীয়া বল এটা বাকচত তিনি প্ৰকাৰৰ বল ৰাখি থোৱা আছে হয়নে এটা বাকচটোত টোটাল আছে ধৰা মানে 10টা বল বাকচটোত সোমাই দিছো এটা আমাক কৈছে কি যে তিনিটা আছে ৰঙা বল 5টা আছে নীলা বল আৰু দুটা আছে হালধীয়া বল হয়নে মই বাকচত তিনি প্ৰকাৰৰ বল ৰাখিছো ৰেড ৰাখিছো তিনিটা ব্লু ৰাখিছো 5টা ইয়েলো ৰাখিছো দুটা আৰু মুঠতে আছে 10টা এটা তোমাক যদি কয় যে বাকচটোত ৰেড অৰ্থাৎ ৰঙা বল ৰঙা বল থকাৰ সম্ভাৱিতা কিমান তেনে ডাইৰেক্ট লিখিবা পি ৰেড হৈছেনে পি ৰেড কিমান থাকিব তুমি লিখিব লাগিব পৰিণতি অৰ্থাৎ পৰিণতি মানে হৈছে কি ইয়াৰ টোটাল সংখ্যাটো কিমান হ'ব 10টা আছে এই 10টাৰ ভিতৰত ৰঙা কেইটা আছে 3টা সো 3/10 হৈ গল এটো তোমাৰ আনসাৰ হৈছেনে আচ্ছা এতিয়া আকৌ কথা আছে তোমাক যদি পি বি বুলি কয় তুমি কি লিখিবা তেতিয়া হলে 5/10 বা কাটিলে কি হ'ব 1/2 হয় না এটা তুমি চোৱা যদি তোমাক কয় যে যিকোনো এটা বল পোৱাৰ সম্ভাৱিতা কিমান যিকোনো ৰঙা নীলা বুলি কথা নাই যিকোনো এটা বল পোৱাৰ সম্ভাৱিতা কিমান পি পি তোমাৰ যদি যিকোনো বল বুলি কয় যিকোনো বল কিমান হ'ব 10টা বল আছে যিকোনো বুলি কলে কি হ'ব 10টা যিকোনো এটা হ'ব পাৰে এই যুগল কি হ'ব 1 যিকোনো বল পোৱাৰ সম্ভাৱিতা হ'ব 1 তো ক্লাস 7 বা 8 ত এইখিনি কথাই আছে যে সম্ভাৱিতা শব্দটোৰ অৰ্থ কি সম্ভাৱনা কি বস্তু সম্ভাৱনা কেনেকৈ জোখমাখ কৰা হয় আৰু জোখমাখ কৰোতে কি নিয়ম মানি চলা হয় এইখিনি কথাই আমাক দিয়া আছে সম্ভাৱিতা চেপ্টাৰটোত তে আমি জানিব লাগিব পৰিণতি মানে কি কোনোবা এটা ঘটনা ঘটতে কিমানটা ৰিজাল্ট ওলাব পাৰে হেতু হৈছে তাৰ পৰিণতি আৰু তাৰে পৰা আমাক যেটো ঘটনা লাগে সেই ঘটনাৰ বাছি উলিওৱা এই পদ্ধতিত আমি কৰাটোৱে সম্ভাৱিতা বুলি কোৱা হ'ব গতে ক্লাস 7 ৰ লৰা ছোৱালীখিনিয়ে এইখিনি জানিলেই যথেষ্ট তোমালোকক অনুশীলনত কেইবাটাও প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাকৰ উত্তৰ কৰোতে এই কথাখিনি মনত ৰাখিলে সকলোবোৰ উত্তৰ তোমালোকে কৰিব পাৰিবা ধন্যবাদ